নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো সোণালী সূত্ৰধৰ আপুনি কোন ঠাইৰ পৰা আহিছে ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020 চনৰ 26 জানুৱাৰী আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে হয় মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ ব্ৰত কৰিছিলোঁ তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ ব্ৰহ্মচাৰ্যৰ গুৰু যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয় সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ আৰু মই হজ্জক কৰিছিলোঁ মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয় গুৰু বুলি সাধন কৰিছিলোঁ তাৰ পাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ তাৰ পাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ ভগৱতীক দুৰ্গাক তাৰ পাছত জগত মাতাক দৰ্শন কৰিলোঁ আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে আপুনি যোগ সাধনা কৰিছিলে লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল তাতে মই যিটো হজ্জক কৰিছিলোঁ যদিও মই ভগৱান শিৱ কালী মাতা দুৰ্গা মাতা ভগৱতী মাতা জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ তথাপি মোৰ এটা অসুখ হৈছিল মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজি হানাৰ দৰে মানে হানি থাকে সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে সেই সাধনা কৰি থকাৰ পিছতো আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে এইটো এটা আচৰিত কথা আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুমাজৰ শৰণলৈ আহিলে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক দূৰ হ'লনে হয় মোৰ যিটো আগত যিটো মই গুৰুৰ চৰণত থাকি যিটো মই হজ্জক সাধনা কৰিছিলোঁ সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে তাৰ পাছত ইয়াতে মোৰ মানে লাভ হৈছে বেমাৰটো গুচি গ'ল মূৰ ঘূৰণিটো নাইকিয়া হ'ল মূৰৰ বিষটো নাইকিয়া হ'ল পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল তাৰপিছত গাত বেজি হানাৰ দৰে কৰি থাকে ইটোও মোৰ নাইকিয়া হ'ল লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল যেনে গলাটো মানে মাত ওলোৱা নাছিল মাত মানে ফাঁচি গৈছিল তেওঁৰো সেই মাতটো ভাল হৈ গ'ল লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল সেইটোও ভাল হৈ গ'ল আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে বিশেষকৈ মোক পঢ়িবৰ কাৰণে মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ আপুনি যিহেতু সন্ত ৰামপাল গুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আৰু এটা আচৰিত কথা যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্টৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয় যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ চিকিৎসা পদ্ধতি উন্নত হৈছে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে হয় ডক্টৰৰ ওচৰলৈ গৈছিলোঁ কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে আৰু কিছুদিন পাছতে একেই বেমাৰ হয় মানে ডক্টৰৰ পৰা কোনো মানে ভাল নাপালোঁ লগতে মানে যিটো মানে আমি আমাৰ জগতৰ নিয়মমতে আমি কবিৰাজ ধৰোঁ ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ
শিৱ ঠাকুৰৰ দছ, মনসাৰ দছ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দছ, প্ৰেতৰ দছ, শ্মশানকালীৰ দছ, এইটো পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্তৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে, আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল, এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল, যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংসও খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে। নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই, আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে। মই নলওঁ, মোৰ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা? আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে। আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ, আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে, মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ। আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোৱে দীক্ষা ল'ব লাগিব। তাৰপাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি, যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায়, মই এইটোও দেখা পালোঁ।
আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে সেইটো মানে মই দেখা পাই গৈছোঁ। পদুম ফুলটো পাহি মিলিছে। লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল। কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে, কিবা এটা কাম কৰিব লাগিব, টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল। তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল। সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে চাৰনাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে। তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ। এই সতলকত যাব মইহে পৰি ৰম। সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে। আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে, আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল? মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয়, এইটো বাস্তৱত মই দেখা পাওঁ। কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ। ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ। আৰু এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে, বাস্তৱিকতে আপুনি দৰ্শন পাইছে, সঁচাকৈ এটা আচৰিত কথা। আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে, সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয়। আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ। মানুহে গীতা পঢ়ে শুনে, কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম, কেনেকৈ পাম, ভগৱান ক'ত? কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয়। কাৰণ মই শিৱ পূজা কৰিছিলোঁ, শিৱ ঠাকুৰো আচল ভগৱান নহয়। মই সেয়েহে 3-4বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই পেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয়, আচল ভগৱান কোন হয় সেইটো কৈ দে মোক, সেই ভগৱানকহে মোৰ ভক্তি দিবি। আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল। মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান, সত্যনাৰায়ণক চিন্তি ভগৱান, সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ, মনে মনে মানুহক নেদেখাইছিলোঁ। সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ। যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ, তাত মোৰ কোনো লাভ হোৱা নাছিল, বেমাৰ আজাৰ ভাল হোৱা নাছিল। আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল। লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল, সেইটো আমাৰ চলিব পৰা হৈ গ'ল। সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক। আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক। আৰু আমি যিহেতু অসমৰ নিবাসী, যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম? যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে। যেনে আমাৰ চিৰাং, তাৰপাছত হোজাই, তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত, তাৰপাছত ইফালে নাহৰকটীয়া, গহপুৰত আৰু ঢেকীয়াজুলিত, এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব। লগতে আপুনি মোবাইলত, ফেচবুকত, ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব।
তাতে মংগল প্ৰবচনৰ তলত চন ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে, তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব।